নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞান। ঠিক আছে, ইয়াৰে আমি আজি 4 অধ্যায় 4টো আলোচনা কৰিম। পোহৰৰ সৈতে ধেমালি, ছাঁ আৰু প্ৰতিফলন। পোহৰৰ সৈতে ধেমালি, ছাঁ আৰু প্ৰতিফলন। ইংলিছত ফান উইথ লাইট, শ্যাডো এণ্ড ৰিফ্লেকশ্যন। এই চেপ্টাৰটো আমি আলোচনা কৰিম। গতিকে আমি সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকক হেণ্ডমেড নোটছ বনাই কি ধুনীয়াকৈ ইয়াতে দি দিছো। সকলোবিলাক প্ৰশ্নৰ উত্তৰ এই চেনেলত পাই যাবা। গতিকে তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'বোৰত লাইক কৰিব আৰু মোৰ বাবে একতা মৰম লগা কমেণ্ট কৰিব। গতিকে এতিয়া আমি বেছি দীঘল নকৰো, এই চেপ্টাৰটোৰ আমি ডাইৰেক্ট অনুশীলনীলৈ আহিছো। তোমালোকে অনুশীলনীখিনি চাই যাবা। ইয়াতে কৈছে যে শুদ্ধ উত্তৰৰ গলকটো সম্পূৰ্ণকৈ পূৰ কৰা। চোৱা, তোমালোকে বেলেগ মিছ কৰিলে এই এমচিকিউ বিলাক মিছ নকৰিবা। এক্সামত একদম এমচিকিউৱে দিব আৰু একদম ইজি এটা উত্তৰ মনত ৰাখিলে তোমালোকে মাৰ্কখিনি পাই যোৱা। চ' এইবিলাকত মানে মিছ নকৰিবা, ঠিক আছে। শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা। তলৰ কণটো পোহৰৰ কৃত্ৰিম উৎস। আমাক 4টা অপশ্যন দিয়া আছে: সূৰ্য, জোনাকী পৰুৱা, জেলি মাছ, বৈদ্যুতিক বাল্ব। ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নাম্বাৰ ডি। চ' ইয়াতে আমি এনেকে ডিটো গল কৰিব লাগিব, ঠিক আছে। এনেকে গল কৰি দিবা। আৰু তাৰপিছত এইবাৰ আহিছো আমি 2 নম্বৰটোত। কৈছে যে ছাঁৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়। অপশ্যন দিয়া আছে আমাক পৰ্দা, লক্ষ্যবস্তু, বস্তুৰ ৰং আৰু পোহৰৰ উৎস। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নাম্বাৰ চি, বস্তুৰ ৰং। 3টো দিয়া আছে আমাৰ ছাঁৰ ৰং হৈছে, কোনটো হ'ব আমাৰ? ইয়াৰেতো শুদ্ধ উত্তৰ আমাৰ চিটোৱে হ'ব। ইয়াতে কৈছে ছাঁৰ ৰং হৈছে সদায় কলা আৰু বগা, কেৱল কলা, কেৱল বগা, লক্ষ্যবস্তুৰ সৈতে একে। আমাৰ শুদ্ধ উত্তৰ হ'ব কোনটো হ'ব? আমাৰ বিটো, কেৱল কলা। মানে ইয়াতে আমি বিটো দাগ কৰিব লাগিব, বুজি পাইছা? গতিকে তোমালোকে 1 নম্বৰী প্ৰশ্নবোৰ একদমেই মিছ নকৰিবা। এমচিকিউত পুৰা একদম মানে মাৰ্ক পুৰা পোৱা যায়, গম পাইছা? তাৰপিছত ইয়াতে 4টোত আমাক দি থৈ দিছে যে কি তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰো। 4টা অপশ্যন দি থৈ দিছে: এটুকুৰা লৌহ, এটুকুৰা কাঠ, স্বচ্ছ কাঁচৰ গিলাচ, এখন ডাঠ কিতাপ। কিহৰ মাজে দেখিব পাৰো আমি? স্বচ্ছ কাঁচৰ গিলাচ। শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি, ঠিক আছে। চ' 5টোত কৈছে সীমাই এখন সমতল দাপনৰ পৰা 3 মিটাৰ দূৰত আছে। যদি তাই দাপনৰ পিনে কেইখোজমান আগবাঢ়ে তেন্তে দাপনত প্ৰতিবিম্বৰ আকাৰ কি পৰিৱৰ্তন হ'ব? অপশ্যন দিয়া আছে আমাক আকাৰ সৰু হ'ব, আকাৰ ডাঙৰ হ'ব, আকাৰ একে থাকিব, আকাৰ ওলোটা হ'ব। শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি। কোনটো হ'ব আমাৰ? শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি। তাৰপিছত 2 নম্বৰটোত কৈছে যে খালী ঠাই পূৰ কৰা ন। আমাক কি কৰিব দিছে? খালী ঠাই পূৰ কৰিব দিছে। যেনে ছাঁৰ কোনো ৰং নাই। কি নাই? ছাঁৰ কোনো ৰং নাই। খালী ঠাইত ৰং হ'ব, ছাঁৰ কোনো ৰং নাই। পিন হোল কেমেৰাই ওলোটা প্ৰতিবিম্ব গঠন কৰে। খালী ঠাইকেইটা চাই চাই লিখি ল'বা। ৰাবাৰ অস্বচ্ছ কিন্তু কাঁচ স্বচ্ছ। 4টো কৈছে যেতিয়া আমি দাপনত চাওঁ বাৱতখন সোঁহাত যেন দেখা যায়। এনে পৰিঘটনাক পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয়। এনে ঘটনাক পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয়, ঠিক আছে। এইবাৰ আমি আহিছো 3 নম্বৰলৈ। 3ত কৈছে যে শুদ্ধ নে অশুদ্ধ লিখা। অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলায়। এইটো অশুদ্ধ। অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলাব নোৱাৰে, গতিকে এইটো হ'ব আমাৰ অশুদ্ধ। 2 নম্বৰটোত কৈছে যে পোহৰে সদায় সৰল ৰেখাত গতি কৰে। পোহৰে সদায় সৰল ৰেখাত গতি কৰে। এইটো হ'ব আমাৰ শুদ্ধ। কি হ'ব আমাৰ? শুদ্ধ। 3টোত দিছে আমাক পেৰিস্কোপ পোহৰৰ প্ৰতিফলন। পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত। এইটো হ'ব আমাৰ শুদ্ধ। পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত। এইটো হ'ব আমাৰ শুদ্ধ। 4টোত কৈছে যে আমাৰ চন্দ্ৰ দীপ্তিমান বস্তু। এইটো হ'ব আমাৰ অশুদ্ধ। চন্দ্ৰ দীপ্তিমান বস্তু, এইটো আমাৰ কি হ'ব? অশুদ্ধ হ'ব, ঠিক আছে। এবাৰ আমি 4 নম্বৰলৈ আহিছো যে তলত দিয়াবোৰ মিলাই লিখা। তলত দিয়াবোৰ আমাক মিলাই লিখিব দিছে। চ' তোমালোকে কিতাপতে চিন দি ল'বা। ইয়াতে 1 নম্বৰটোত কৈছে যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে সেইটো আমাৰ কি? স্বচ্ছ বস্তু। যাৰ মাজেৰে মানে আমাৰ পোহৰ পাৰ হৈ যাব পাৰে সেইবিলাক স্বচ্ছ বস্তু। 2 নম্বৰটোত কৈছে যে চন্দ্ৰ হৈছে আমাৰ এটা অদীপ্তিমান বস্তু ন। যিবোৰ বস্তুৱে নিজৰ পোহৰ বিলায় সেইবোৰ দীপ্তিমান বস্তু, হয় না? আৰু কোনো পৃষ্ঠত পৰা পোহৰ উভতি হোৱাটোক আমাৰ কি বোলে? প্ৰতিফলন। ধৰ কোনো এটা বস্তুত পোহৰ পৰিলে সেই পোহৰটো আকৌ আমাৰ ফালে উভতি আহিল, সেইটোক আমাৰ প্ৰতিফলন বুলি কয়। গতিকে তোমালোকে এইবিলাক চাবাই দে, একদম ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক আহিবই। এইবিলাক যদি তোমালোকে খালী ঠাই এমচিকিউ মিলোৱা, এইবিলাক যদি মিছ কৰা একদম মানে কি ক'ম আৰু তোমালোকক। গতিকে এইবোৰ একদমেই মিছ নকৰিবা। কি সহজ, এটা এটা শব্দ মনত ৰাখিলে তোমালোকৰ ক্লিয়াৰ হৈ যায়, বুজি পাইছা? চ' এইবিলাক মনত ৰাখিবলৈ একদমেই চেষ্টা কৰিবা, ঠিক আছে। এইবাৰ আমি আহিছো 5 নম্বৰলৈ। 5ত কৈছে যে চিন্তা কৰা আৰু উত্তৰ দিয়া।
কোনো এটা বস্তুৰ এটাতকৈ অধিক চাহ গঠন হ'ব পাৰেনে? আমি পাছৰ পৰা লিখিছো, পাছৰ উত্তৰৰ পৰা লিখিছো। পাছৰ একটো কৈছে যে কোনো এটা বস্তুৰ এটাতকৈ অধিক চাহ গঠন হ'ব পাৰেনে? পাছৰ একৰ উত্তৰটো হৈছে পাৰে। কোনো বস্তুৰ চাৰিওফালে দুটা বা তাতকৈ অধিক পোহৰৰ উৎস থাকিলে এটাতকৈ অধিক চাহ গঠন হ'ব পাৰে। এইটো হৈছে আমাৰ একৰ উত্তৰ। ঠিক আছে, ঠিক তেনেদৰে ইয়াতে 2, 3, 4 গোটেইকেইটাৰেতো প্ৰশ্ন দিয়া আছে। চ' মই উত্তৰকেইটা ইয়াতে লিখিছো। 2ৰ উত্তৰটো কি হ'ব আমাৰ? চাহ গঠন হ'বলৈ এটা পোহৰৰ উৎস, এটা অস্বচ্ছ বস্তু আৰু এখন পৰ্দাৰ প্ৰয়োজন। যে চাহ গঠন হ'ব লগা হ'লে কি কৰিব লাগিব? এটা পোহৰৰ উৎস, এটা স্বচ্ছ বস্তু আৰু এখন পৰ্দাৰ প্ৰয়োজন। ঠিক আছে, তাৰপিছত এইবাৰ আমাক দিছে 3 নম্বৰ। 3টোত আমাক কি দি থৈ দিছে? যে পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা পামনে? নাই। উত্তৰটো হ'ব আমাৰ নাই। পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা নাপাওঁ। গম পাইছা? চ' এইবাৰ 4টোত আমাক কি দিছে? 4টোত দিছে যে ধৰা হ'ল তোমাৰ এটা ৰঙা আৰু এটা নীলা বস্তু আছে। দুয়োটা বাল্ব, এটা কি আছে? ৰঙা আছে আৰু এটা নীলা বাল্ব আছে, আৰু দুয়োটা বাল্বৰ সুইচ অন কৰা। যদি তুমি ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখা তেন্তে চাহটোৰ ৰং কি হ'ব? নীলা বাল্বটোৰ সন্মুখত বস্তুটো ৰাখিলে চাহটোৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'বনে? চ' ইয়াৰে আমি 4টোৰ উত্তৰ লিখি লৈছো। ঠিক আছে, চ' 4টোৰ উত্তৰ এইটো হ'ব যে দুয়োটা ক্ষেত্ৰত চাহটোৰ ৰং কলা হ'ব। কি হ'ব? দুয়োটা ক্ষেত্ৰত চাহটোৰ ৰং কলা হ'ব। ঠিক আছে, এইবাৰ আহিছো আমি 5 নম্বৰলৈ। 5টোত কৈছে যে এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো কিয় ওলোটাকৈ লিখা থাকে? এইটো ভাবিব লগা কথা হয়নে নাই? তোমালোকে কোৱাচোন। এম্বুলেন্স গাড়ী বিলাক যে থাকে, তাৰে এম্বুলেন্সৰ সন্মুখত এম্বুলেন্স শব্দটো কিয় মানে ওলোটাকে লিখা থাকে? কোৱাচোন। এতিয়া উত্তৰটো হ'ব, পাছৰ উত্তৰটো, যে এম্বুলেন্স শব্দটো ওলোটাকৈ লিখা হয়। কিয় লিখা হয়? কাৰণ সমতল দাপনে পাৰ্শ্বীয় বিলোমান ঘটায়। সমতল দাপনে পাৰ্শ্বীয় বিলোমান ঘটায়। সেয়ে আগৰ বাহনৰ চালকসকলে পিছলৈ চোৱা দাপনত শব্দটো সঠিকভাৱে পঢ়িব পাৰে আৰু এম্বুলেন্সক পথ এৰি দিব পাৰে। গতিকে এইটো কাৰণ তোমালোকে জানি থোৱা। আচ্ছা, মানে এইটো কাৰণে এম্বুলেন্স শব্দটো উল্টাকে লিখা থাকে। তেতিয়া কি হয়? মানে বাকী চাইডৰ পৰা যদি বেলেগে পঢ়ে তেতিয়া এম্বুলেন্স শব্দটো মানে চিধাকে দেখা পায়। সেইকাৰণে পথ এৰি দিয়ে, কাৰণ ৰোগিনীয়ে যিহেতু। গম পাইছানে? চ' এইটো মুখস্থ কৰি থবা। এইবাৰ আমি আহিছো 6 নম্বৰলৈ। 6 নম্বৰত কৈছে যে ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায়, সেইবাবে আমি চন্দ্ৰক দীপ্তিমান বস্তু বুলি ক'ব পাৰোনে? গতিকে 6ৰ উত্তৰটো এইটো নাই। চন্দ্ৰ এটা দীপ্তিমান বস্তু নহয়। আমি আগতেও পঢ়িছো ন, খালী ঠাইত পঢ়িলো, মিলোৱাত পঢ়িলো যে নাই, চন্দ্ৰটো এটা দীপ্তিমান বস্তু নহয়। ই সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰাৰ বাবে উজ্জ্বল দেখা যায়। যে ই সূৰ্যৰ পোহৰটো প্ৰতিফলিত কৰাৰ কাৰণে উজ্জ্বল দেখা যায়, কিন্তু আচলতে ই এটা কি নহয়? দীপ্তিমান বস্তু নহয়। এইটো হৈছে আমাৰ 6ৰ উত্তৰ। লিখি ল'বা দেই। তাৰপিছত 7 নম্বৰটোত কৈছে যে ধৰা হ'ল তুমি আন্ধাৰ কোঠা এটাত আছা। কোঠাটোৰ বস্তুবোৰ তুমি দেখা পাবানে? কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাবানে? এইটো আমাক কৈছে। চ' 7ৰ উত্তৰটো হ'ব আমাৰ আন্ধাৰ কোঠাটোৰ, মানে কি কৈছে? আন্ধাৰ কোঠাটোৰ ভিতৰৰ বস্তুবোৰ মই দেখা নাপাম, কিন্তু বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাম। যে যদি বস্তুটোত পোহৰ নপৰে তেতিয়া আমি দেখা নাপাওঁ, যদি বস্তুটোত পোহৰ পৰে তেতিয়াহে আমি দেখা পাম। গতিকে আন্ধাৰ কোঠা এটাৰ ভিতৰৰ বস্তুবোৰ মই দেখা নাপাম, কিন্তু বাহিৰত পোহৰ থাকিলে বস্তুবোৰ মই দেখা পাম। সেইটো উত্তৰ হ'ব। তোমালোকে 7 নম্বৰৰ উত্তৰটো লিখি ল'বা। ঠিক আছে, এইবাৰ আমি আহিছো 8 নম্বৰলৈ। 8ত কৈছে যে আকাশত উৰি থকা বিমান এখনৰ চাহ আমি কিয় দেখা নাপাওঁ? আকাশত যে জাহাজ বিলাক যে উৰি যায়, তোমালোকে দেখিছা, তাৰে চাহ কোনোবা দিনা পৰে নেকি? দেখা পাইছা নেকি? দেখা নাপাওঁ। কিয় নাপাওঁ? চ' 8 নম্বৰৰ উত্তৰটো এইটো হ'ব যে আকাশত উৰি থকা বিমান এখনৰ চাহ আমি দেখা নাপাওঁ, কাৰণ বিমানখন পৃথিৱীৰ পৰা বহুত দূৰত থাকে, ফলত চাহটো অতি ক্ষীণ আৰু অস্পষ্ট হৈ পৰে। এইটো উত্তৰ। ঠিক আছে, তাৰপিছত এইবাৰ আমি আহিছো 9 নম্বৰলৈ। 9ত কৈছে যে পিন হোল কেমেৰাৰ নীতি কি? পিন হোল কেমেৰাৰ সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ কি কি? চ' ইয়াৰে আমি উত্তৰটো লিখিছো যে 9ৰ যে পিন হোল কেমেৰাৰ নীতি হ'ল, এইটো পৰীক্ষাত আহিব। পিন হোল কেমেৰাৰ নীতি হ'ল পোহৰ সৰল ৰেখাত গতি কৰে। পিন হোল কেমেৰাৰ সৃষ্টি হোৱা প্ৰতিবিম্ব বাস্তৱ আৰু ওলোটা হয়। এইটো একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট, পিন হোল কেমেৰাৰ নীতি। চ' এইটো মুখস্থ কৰি থবা। ঠিক আছে, এইবাৰ আমি আহিছো 10 নম্বৰলৈ।
10ত কৈছে যে মিনাই এখন সমতল দাপনৰ সন্মুখত 6 মিটাৰ দূৰত্বত থিয় হৈ আছে দাপনখনৰ পিনে 1 মিটাৰ আগুৱাই গলে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব ঠিক আছে গতিকে ইয়াৰ দূৰত্ব কিমান হ'ব আমাক সুধিছে সো উত্তৰটো হ'ব 10ৰ এইটো 1 মিটাৰ আগুৱাই যোৱাৰ পিছত মিনা দাপনখনৰ পৰা 5 মিটাৰ দূৰত থাকিব সমতল দাপনত প্ৰতিবিম্ব দাপনৰ পিছফালে সমান দূৰত্বত গঠন হ'ব হয় হেয়ে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব 10 মিটাৰ ওকে সো ইয়াৰে মই 10 নম্বৰক লৈ গোটেইকেইটা প্ৰশ্ন উত্তৰ দি দিলো লাষ্ট 11 নম্বৰটো আৰু নালাগে আৰু চাই থাকিব নালাগে গতিকে এই চেপ্টাৰটোৰ মই গোটেইখিনি তোমালোকক হ্যান্ড ৰিটেন নোটস দি দিলো মানে আজিলৈকে ভিডিওটো ইমানখিনিয়ে আছিল গতিকে আমি লগ পাম নেক্সট ভিডিঅ'ত নেক্সট অধ্যায়ৰ সৈতে আজিলৈকে আহিছো আৰু তোমালোকৰ ভিডিওটো প্লিজ এটা লাইক কৰিব আৰু এটা কমেন্ট কৰি থৈ যাব ঠিক আছে